নমস্কাৰ সমগ্ৰ শিক্ষা ধেমাজিৰ ফেচবুক পেজটোলৈ সকলোকে স্বাগতম জনাইছো আশা কৰিছো তোমালোক সকলোৱে কুশলে আছা আজি আমি তোমালোকৰ লগত সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ উদ্ভিদৰ পৰিপুষ্টি এই পাঠটোৰ আন কিছুমান জানিবলগীয়া কথা আলোচনা কৰিম যিবিলাক কথা আমি আলোচনা কৰিম এবাৰ চাওঁ আহা কাৰ্বোহাইড্ৰেটৰ বাহিৰে উদ্ভিদে সংশ্লেষণ কৰা অন্য খাদ্য উদ্ভিদৰ অন্য ধৰণৰ পৰিপুষ্টি পদ্ধতি পৰজীৱী পতংগভোজী আৰু মৃতজীৱী উদ্ভিদৰ বিষয়ে আমি আজি জানিব পাৰিম মাটিত পৰিপোষকবোৰ কেনেকৈ পূৰ হয় এই বিষয়ে আমি আজি আলোচনা কৰিম প্ৰথমতে আমি কাৰ্বোহাইড্ৰেটৰ বাহিৰে উদ্ভিদে সংশ্লেষণ কৰা অন্য খাদ্যৰ বিষয়ে জানো আহা তোমালোকে ইতিমধ্যে আগৰ পাঠটোত জানিব পাৰিছা যে উদ্ভিদে হালু সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে কাৰ্বোহাইড্ৰেট প্ৰস্তুত কৰে কিন্তু এই কাৰ্বোহাইড্ৰেটৰ বাহিৰেও উদ্ভিদে আন খাদ্য প্ৰস্তুত কৰিব পাৰে নেকি তোমালোকে এবাৰ ভাবাচোন আমাক যেনেকৈ কাৰ্বোহাইড্ৰেট প্ৰটিন ভিটামিন আৰু আন খনিজ পদাৰ্থ ধৰি পিনি বিভিন্ন ধৰণৰ পৰিপোষকবোৰৰ দৰকাৰ হয় ঠিক তেনেকৈ উদ্ভিদে কাৰ্বোহাইড্ৰেট প্ৰস্তুত কৰে নে আন খাদ্য বস্তু প্ৰস্তুত কৰে তোমালোকে এই কথা এবাৰ চিন্তা কৰাচোন নিশ্চয় উদ্ভিদে কাৰ্বোহাইড্ৰেটৰ বাহিৰেও আন কিছুমান খাদ্য সংশ্লেষণ কৰে আৰু সেইবিলাক হৈছে কি প্ৰটিন চৰ্বি এনেকুৱা ধৰণৰ পৰিপোষক এতিয়া তোমালোকে এটা কথা জানিব লাগিব এই যে আমি কাৰ্বোহাইড্ৰেট সংশ্লেষণ কৰাৰ কথা কৈছো এই কাৰ্বোহাইড্ৰেটবোৰ কিন্তু কাৰ্বন হাইড্ৰোজেন আৰু অক্সিজেনেৰে গঠিত হয় গতিকে খাদ্যৰ যিবোৰ উপাদান খাদ্যৰ আন উপাদান প্ৰটিন আৰু চৰ্বি সংশ্লেষণৰ কাৰণে উদ্ভিদে এই কাৰ্বন হাইড্ৰোজেন অক্সিজেনবোৰ ব্যৱহাৰ কৰে কিন্তু প্ৰটিনবোৰ হৈছে নাইট্ৰোজেন জাতীয় পদাৰ্থ প্ৰটিনবোৰ নাইট্ৰোজেন জাতীয় পদাৰ্থ হয় আৰু সেইবিলাক উদ্ভিদে ক'ৰ পৰা কেনেকৈ প্ৰস্তুত কৰে সেই প্ৰটিন প্ৰস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা নাইট্ৰোজেনবোৰ উদ্ভিদে কেনেকৈ পায় তোমালোকে জানানে এই নাইট্ৰোজেনবিলাক উদ্ভিদে বাৰু ক'ৰ পৰা পায় এই নাইট্ৰোজেনবিলাক আমাৰ বায়ুমণ্ডলত গেছীয় অৱস্থাত থাকে তোমালোকে ইতিমধ্যে ক্লাছ 6ত পাই আহিছে আমাৰ বায়ুমণ্ডলত প্ৰায় 78% নাইট্ৰোজেন গেছ আছে গতিকে এই গেছীয় অৱস্থাত থকা নাইট্ৰোজেনবিলাক উদ্ভিদে কিন্তু পোনে পোনে শোষণ কৰিব নোৱাৰে গম পাইছানে গেছীয় অৱস্থাত যদিও ইমানকে আমাৰ বায়ুমণ্ডলত নাইট্ৰোজেন আছে তথাপিও উদ্ভিদে প্ৰটিন সংশ্লেষণৰ কাৰণে এই নাইট্ৰোজেনবিলাক পোনে পোনে গ্ৰহণ কৰিব নোৱাৰে তাৰ সলনি কি হয় জানানে তোমালোকে কিছুমান আমাৰ বায়ুমণ্ডলত বেক্টেৰিয়া আছে আমাৰ বেক্টেৰিয়া মানে তোমালোকে জানিছা চাগে খালি চকুৰে নেদেখা কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱ সেই অণুজীৱবিলাক বিভিন্ন ধৰণৰ হয় তাৰে এবিধ হ'ল বেক্টেৰিয়া আৰু বেক্টেৰিয়াবিলাকে এই নাইট্ৰোজেনবোৰ দ্ৰৱণীয় অৱস্থালৈ ৰূপান্তৰ কৰি মাটিৰ লগত মিলাই দিয়ে যাতে সেইবিলাক উদ্ভিদে সহজতে গ্ৰহণ কৰিব পাৰে অৰ্থাৎ কিছুমান বেক্টেৰিয়াই বায়ুমণ্ডলত গেছীয় অৱস্থাত থকা নাইট্ৰোজেনবোৰ মাটিৰ লগত মিলাই দিয়ে যাতে সেইবোৰ পোনপটীয়াকৈ উদ্ভিদে নিজৰ প্ৰটিন প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰিব পাৰে অৰ্থাৎ ব্যৱহাৰ উপযোগী কৰি মাটিত এৰি দিয়ে এই দ্ৰৱণীয় নাইট্ৰোজেনবোৰ পানীৰ সৈতে উদ্ভিদে শোষণ কৰি নিজৰ পৰিপুষ্টি লাভ কৰে এতিয়া তোমালোকে কিছুমান আমাৰ যিবিলাক খেতি পথাৰত কেতিয়াবা তোমালোকে বিভিন্ন ধৰণৰ সাৰ প্ৰয়োগ কৰে দেখিছা সাৰ প্ৰয়োগ কৰোঁতে কেতিয়াবা তাত কি হয় নাইট্ৰোজেন জাতীয় সাৰ আমি প্ৰয়োগ কৰিবলগীয়া হয় উদ্ভিদৰ বৃদ্ধিৰ বাবে আৰু যদি আমি সেই নাইট্ৰোজেন জাতীয় সাৰবোৰ প্ৰয়োগ নকৰোঁ উদ্ভিদে নিৰ্দিষ্ট পৰিপোষকবোৰ লাভ কৰিবলৈ সক্ষম নহয় আৰু তেতিয়াহে কি হয় উদ্ভিদে কাৰ্বোহাইড্ৰেটৰ বাহিৰেও খাদ্যৰ অন্যান্য উপাদানবিলাক যেনে প্ৰটিন আৰু চৰ্বি প্ৰস্তুত কৰি অন্য ধৰণৰ পৰিপুষ্টি লাভ কৰিবলৈ সক্ষম হয় অৰ্থাৎ কাৰ্বোহাইড্ৰেটটো উদ্ভিদে হালু সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰস্তুত কৰি লয় কিন্তু আন পদাৰ্থ নিজে প্ৰস্তুত কৰা আন পদাৰ্থ যেনে প্ৰটিন আৰু চৰ্বিবিলাক এনেধৰণে বিশেষকৈ প্ৰটিন বায়ুমণ্ডলত থকা নাইট্ৰোজেনৰ পৰা
বেক্টেৰিয়াৰ জৰিয়তে সংগ্ৰহ কৰি প্ৰস্তুত কৰে। এতিয়া আমি উদ্ভিদৰ অন্য ধৰণৰ পৰিপুষ্টি পদ্ধতি সম্পৰ্কে আলোচনা কৰিম। তোমালোকে জানানে কিছুমান উদ্ভিদৰ পত্ৰশৰীত নাথাকে, তো গতিকে সেই উদ্ভিদবিলাকে যিবিলাক উদ্ভিদৰ পত্ৰশৰীত নাথাকে সেইবিলাকে খাদ্য কেনেধৰণে প্ৰস্তুত কৰে? কাৰণ আমি ইতিমধ্যে পাই আহিছোঁ যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদে খাদ্য প্ৰস্তুত কৰে, কিন্তু যিবিলাক উদ্ভিদৰ পত্ৰশৰীত নাথাকে সেই উদ্ভিদসমূহে কেনেকৈ খাদ্য প্ৰস্তুত কৰে এই বিষয়েও আমি জানিব লাগিব। পত্ৰশৰীত নথকা কিছুমান উদ্ভিদ তোমালোকৰ চৌপাশৰ কিছুমান গছত দেখিছা তোমালোকে, তাত গছজোপাৰ উপৰিভাগত ডাল পাত সকলোতে কিছুমান হালধীয়া বৰণৰ নলিকা সদৃশ কিছুমান উদ্ভিদ গছজোপাত আৱৰি থাকে, আৰু সেই উদ্ভিদবিলাক কি হয়, সেইবিলাকে সেই গছজোপাৰ পৰা পৰপুষ্টি প্ৰক্ৰিয়াৰে পোষক দ্ৰব্যবিলাক শোষণ কৰি জীয়াই থাকে। অৰ্থাৎ সিহঁতে মানুহ, গৰু ছাগলী বা এনেকুৱা ধৰণৰ যিবিলাক প্ৰাণী আছে অন্য প্ৰাণীবিলাকৰ দৰে কি কৰে, নিজে নিজৰ খাদ্যবিলাক প্ৰস্তুত কৰিব নোৱাৰে। এতিয়া তোমালোকে চিন্তা কৰি চোৱাচোন, এই উদ্ভিদবিলাকে যিহেতু নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে, গতিকে সেই উদ্ভিদবিলাকে আনৰ পৰা, আন এজোপা উদ্ভিদৰ পৰা খাদ্য দ্ৰব্যবিলাক শোষণ কৰি জীয়াই থাকে, আৰু যিজোপা উদ্ভিদৰ পৰা এই উদ্ভিদজোপাই খাদ্য দ্ৰব্যবিলাক গ্ৰহণ কৰে সেই উদ্ভিদজোপাক বগাই যায়, সেই উদ্ভিদজোপাক পোষক বুলি কোৱা হয়। গম পাইছানে? যিজোপা গছত বগাই যায় সেই গছজোপাক পোষক বুলি কোৱা হয়, আৰু এই পোষকজোপাক নিৰ্ভৰ কৰি যিজোপা জীয়াই থাকে গছ, যিবিলাক উদ্ভিদ জীয়াই থাকে সেই উদ্ভিদবিলাকক আমি পৰজীৱী বুলি কওঁ। তেনেকুৱা উদ্ভিদবিলাকৰ নাম হ'ল অমৰলতা, ইংৰাজীত আমি কাঠকটা বুলি কওঁ। গতিকে এই পৰজীৱীসমূহে কি কৰে, পোষকজোপাৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে। এতিয়া মই এটা প্ৰশ্ন দিছোঁ তোমালোকৰ বাবে, ইয়াৰ উত্তৰটো তোমালোকে অকণমান চিন্তা কৰি লিখিবাচোন। প্ৰশ্নটো হ'ল, আমি আৰু আন প্ৰাণীবোৰো উদ্ভিদসমূহৰ বাবে পৰজীৱী হয়নে নহয়? এইবাৰ আমি আন এবিধ উদ্ভিদৰ বিষয়ে জানো আহা। কিছুমান উদ্ভিদে প্ৰাণী ভক্ষণ কৰাৰ কথা কেতিয়াবা তোমালোকে শুনিছানে? পৃথিৱীত এনেকুৱা বহু যোজন কৰি লয়। ইতিমধ্যে তোমালোকে কলচী উদ্ভিদে পোক পতংগবোৰক কেনেকৈ নিজৰ খাদ্য হিচাপে গ্ৰহণ কৰে সেই বিষয়ে জানিব পাৰিলা। এতিয়া আমি আন এবিধ উদ্ভিদৰ বিষয়ে জানো আহা। তোমালোকে কেতিয়াবা ঘৰত পচা কাঠৰ ওপৰত গজা ছাতি সদৃশ সোপোকা গঠনৰ বেংছটাবোৰ নিশ্চয় দেখিছা, নাইবা খাবলৈ অনা কাঠফুলাবোৰ নিশ্চয় দেখিছা। এই জীৱবোৰে কেনেকৈ পৰিপুষ্টি লাভ কৰে তোমালোকে চাগে ভাবি আচৰিত হৈছা, নহয়নে? তোমালোকে ঘৰতে এটা পৰীক্ষা কৰি চাবাচোন। ব্ৰেডৰ টুকুৰা এটা পানীত তিয়াই কেইবাদিনো যদি তুমি থৈ দিয়া, তাৰ ওপৰত বগা, সেউজীয়া বা মুগা ৰঙৰ চামনি দেখিবলৈ পাবা। এইবোৰ কি বাৰু? এই জীৱসমূহেই হ'ল ভেঁকুৰ, যাক আমি ফাংগাই বুলি কওঁ। সিহঁতে এক ভিন্ন প্ৰকাৰৰ পৰিপুষ্টি পদ্ধতিৰ দ্বাৰা জীৱন নিৰ্বাহ কৰে। ভেঁকুৰবোৰে মৃত আৰু গেলি পচি যোৱা বস্তুৰ ওপৰত পাচক ৰস নিঃসৰণ কৰে আৰু এইবোৰক এটা দ্ৰৱণলৈ ৰূপান্তৰ কৰে। তাৰপিছত সেই দ্ৰৱণৰ পৰা ইহঁতে পৰিপোষকসমূহ শোষণ কৰি লয়। এনেধৰণে মৃত আৰু গেলি পচি যোৱা বস্তুৰ পৰা দ্ৰৱণ হিচাপে পৰিপোষক শোষণ কৰা প্ৰক্ৰিয়াটোক মৃতজীৱীয় পৰিপুষ্টি বুলি কোৱা হয়, যাক আমি ইংৰাজীত চেপ্ৰট্ৰফিক নিউট্ৰিশ্যন বুলি কওঁ। আকৌ যিসমূহ উদ্ভিদে মৃতজীৱীয় পৰিপুষ্টি ব্যৱহাৰ কৰে সেইবোৰক মৃতজীৱী উদ্ভিদ বুলি কোৱা হয় বা চেপ্ৰট্ৰফ বুলি কোৱা হয়। এই ভেঁকুৰবোৰ গৰম আৰু সেমেকা বতৰত চামৰা, কাপোৰ, খোৱা বস্তু বা অন্যান্য সামগ্ৰীটো গজিব আৰু বৃদ্ধি হ'ব পাৰে। তোমালোকে বৰষুণৰ বতৰত ভেঁকুৰে বহুতো খাদ্য সামগ্ৰী নষ্ট কৰাৰ কথা ঘৰত দেখিছা। এইবোৰৰ বিষয়ে চিন্তা কৰি লিখাচোন। ভেঁকুৰৰ ৰেণুবোৰ
বায়ুত উপঙি থাকে। যেতিয়া সিহঁতে সেমেকা আৰু গৰম বস্তুৰ সংস্পৰ্শলৈ আহে তেতিয়াই অংকুৰিত হৈ বৃদ্ধি হয়। তোমালোকে জানানে কিছুমান উপকাৰী ভেঁকুৰো আছে। সেইবোৰ হ'ল যেনে কাঠফুলা, ইষ্ট ইত্যাদি। ইষ্ট ব্যৱহাৰ কৰি পাওৰুটি, বিস্কুট, কেক প্ৰস্তুত কৰা হয়। আন কিছুমান ভেঁকুৰক ঔষধ প্ৰস্তুত কৰিবলৈও ব্যৱহাৰ কৰা হয়। তোমালোকে কাঠফুলাৰ কথা নিশ্চয় জানা। আমি বহুতে কাঠফুলা খাওঁ, কিন্তু এই কাঠফুলাবোৰ তোমালোকে ডাঙৰক সুধিহে খাবা। অৰ্থাৎ কিছুমান কাঠফুলা বিষাক্ত থাকে। বিভিন্ন ধৰণৰ কাঠফুলা খাই মানুহ মৃত্যু হোৱাৰ কথা তোমালোকে শুনিছা, আৰু সেয়ে আমি কাঠফুলা খোৱাৰ আগতে আমি সেই কাঠফুলা খোৱাৰ উপযোগী হয় নে নহয় সেয়া পৰীক্ষা কৰিহে খাব লাগে। তোমালোকে বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰা কাঠফুলাবোৰ নিশ্চয় দেখিছা। এই কাঠফুলাবোৰ খেতি কৰিবলৈ হ'লে আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰি লোৱাটো ভাল। তোমালোকে জানানে কাঠফুলাবিলাকত প্ৰচুৰ পৰিমাণে পুষ্টিকাৰক দ্ৰব্য থাকে। সেয়ে আমি কাঠফুলা খাবলৈ হ'লে বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি নিজৰ ঘৰতে খোৱাটো ভাল। আকৌ কিছুমান এনেকুৱা ভেঁকুৰ আছে যিবোৰে মানুহ, উদ্ভিদকে ধৰি আন আন প্ৰাণীৰ ৰোগ সৃষ্টি কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে ভেঁকুৰৰ বিষয়ে কিছু কথা নিশ্চয় জানিব পাৰিলা। উদ্ভিদৰ অন্য ধৰণৰ পৰিপুষ্টি সম্পৰ্কে আমি ইতিমধ্যে বহুখিনি কথা আলোচনা কৰিলোঁ। এতিয়া আমি আন কিছুমান জীৱৰ বিষয়ে জানো আহা, যিবোৰে খাদ্য আৰু আশ্ৰয়ৰ বাবে একেলগে জীয়াই থাকে। অৰ্থাৎ এই জীৱবিলাকে খাদ্য আৰু আশ্ৰয় ভগাই লয়। এনেকুৱা সম্বন্ধবোৰক সহজীৱী সম্বন্ধ বুলি কোৱা হয়, বা ইংৰাজীত আমি চিম্বায়টিক ৰিলেশ্যনশ্বিপ বুলি কওঁ। সহজীৱী সম্বন্ধৰ এটা উদাহৰণ হ'ল ভেঁকুৰ আৰু কিছুমান উদ্ভিদৰ সহজীৱী সম্বন্ধ। কিছুমান ভেঁকুৰে উদ্ভিদৰ শিপাত বাস কৰি উদ্ভিদজোপাৰ পৰা পুষ্টি লাভ কৰে। বিনিময়ত গছজোপাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ আহৰণ কৰাৰ ক্ষেত্ৰত ভেঁকুৰৰ পৰা সহায় পায়। উদ্ভিদজোপাৰ বাবে এনে সহযোগিতা অতি প্ৰয়োজন। ভেঁকুৰ আৰু পত্ৰসৰীত থকা শেলাইৰ এক সহযোগিতা থকা আন এবিধ জীৱ হৈছে লাইকেন। ভেঁকুৰে শেলাইক আশ্ৰয়, পানী আৰু খনিজ পদাৰ্থ যোগান ধৰে। ইয়াৰ পৰিৱৰ্তে শেলাইয়ে সালোক সংশ্লেষণৰ জৰিয়তে প্ৰস্তুত হোৱা খাদ্য ভেঁকুৰক যোগান ধৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে উদ্ভিদৰ অন্য ধৰণৰ পৰিপুষ্টি পদ্ধতি সম্পৰ্কে আলোচনা কৰিলোঁ। আশা কৰিছোঁ তোমালোকে এই আলোচনাৰ পৰা উপকৃত হ'লা। মাটিত পৰিপোষকবোৰ কেনেকৈ পূৰ হয় সেই বিষয়ে আমি এতিয়া আলোচনা কৰিব লৈছোঁ। তোমালোকে জানা বিভিন্ন ধৰণৰ কৃষি পদ্ধতিত খেতিয়কে সাৰ প্ৰয়োগ কৰে। তোমালোকৰ ঘৰৰ যিবিলাক খেতি কৰে তাতে তোমালোকে সাৰ প্ৰয়োগ কৰা নিশ্চয় দেখিছা। তোমালোকৰ ঘৰত থকা ফুল গছ, ফুলৰ টাব, বা তোমালোকে ঘৰত যিবোৰ খেতি কৰা দাংবডি হওক, ফুলকবি, বন্ধাকবি বা অন্য ধৰণৰ যিবিলাক শাক পাচলি খেতি কৰা সেইবিলাকতো তোমালোকে নিশ্চয় ঘৰত পৰা গোবৰ সাৰ বা আন ধৰণৰ জৈৱিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নিশ্চয় তোমালোকে ঘৰত দেখিছা। গতিকে এইবোৰ আমি কিয় প্ৰয়োগ কৰোঁ? এইবোৰ প্ৰয়োগ কৰাৰ এটাই কাৰণ হ'ল, সেইটো হ'ল কি, উদ্ভিদবিলাকে যাতে প্ৰয়োজনীয় খনিজ দ্ৰব্যবিলাক মাটিৰ পৰা পায়। আমি ইতিমধ্যে পাই আহিছোঁ যে উদ্ভিদে নিজৰ পৰিপুষ্টি সাধনৰ কাৰণে কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰি নিজৰ খাদ্য প্ৰস্তুত কৰে। যিহেতু উদ্ভিদে মাটিৰ পৰা খনিজ পৰিপোষক দ্ৰব্যসমূহ শোষণ কৰি থকাৰ ফলত মাটিত থকা সেই পৰিপোষক দ্ৰব্যসমূহৰ পৰিমাণ কমি গৈ থাকে। ফলত উদ্ভিদে মাটিৰ পৰা সেই খনিজ পৰিপোষক দ্ৰব্যসমূহ লোৱাত অসুবিধা হয়। সেয়ে আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰোঁ, জৈৱিক সাৰ প্ৰয়োগ কৰোঁ। ৰাসায়নিক আৰু জৈৱিক সাৰত উদ্ভিদৰ আৱশ্যকীয় পৰিপোষক লৱণ যেনে নাইট্ৰজেন, ফছফৰাছ আদি অধিক মাত্ৰাত থাকে আৰু এইবোৰে মাটিৰ উৰ্বৰতা বৃদ্ধিত সহায় কৰে। আমি উদ্ভিদৰ সুস্বাস্থ্য অক্ষুণ্ণ ৰখাত এইবোৰ মাটিত মিহলোৱাৰ খুবেই প্ৰয়োজন।
তোমালোকে ইতিমধ্যে এই পাঠটোত অৱগত হৈছা যে উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰি কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে আৰু এই খাদ্য প্ৰস্তুত কৰাৰ উপৰিও মাটিৰ পৰা বেক্টেৰিয়াৰ সহায়ত নাইট্ৰজেন গেছ লৈ প্ৰটিন প্ৰস্তুত কৰে ইতিমধ্যে আমি এই কথা অৱগত হৈছোঁ যদিও বায়ুমণ্ডলত যথেষ্ট পৰিমাণৰ নাইট্ৰজেন গেছ আছে তথাপি উদ্ভিদে কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰাৰ দৰে নাইট্ৰজেন গেছক প্ৰটিন প্ৰস্তুত কৰিবলৈ পোনপটীয়াকৈ বায়ুৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰে উদ্ভিদৰ বাবে দ্ৰৱণীয় অৱস্থাত থকা নাইট্ৰজেনে আৱশ্যক আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে কিছুমান বেক্টেৰিয়াই এই গেছীয় নাইট্ৰজেনক মাটিৰ লগত মিলাই উদ্ভিদে ল'ব পৰা অৱস্থা এটালৈ ৰূপান্তৰ কৰি দিয়ে তেনেকুৱা এবিধ বেক্টেৰিয়াৰ নাম হ'ল ৰাইজোবিয়াম বেক্টেৰিয়া এই ৰাইজোবিয়াম বেক্টেৰিয়াই মাহজাতীয় উদ্ভিদৰ শিপাত থাকি উদ্ভিদজোপাক নাইট্ৰজেনৰ যোগান ধৰে তোমালোকে কিছুমান মাহজাতীয় উদ্ভিদৰ নাম ক'ব পাৰিবানে বুটমাহ মগুমাহ উৰহি বিন এইবিলাক হৈছে মাহজাতীয় উদ্ভিদ এনেকুৱা মাহজাতীয় উদ্ভিদৰ শিপাত ৰাইজোবিয়াম বেক্টেৰিয়াই বায়ুমণ্ডলীয় নাইট্ৰজেন উদ্ভিদজোপাৰ কাৰণে শোষণ কৰি উদ্ভিদজোপাই ল'ব পৰা অৱস্থালৈ ৰূপান্তৰ কৰি দিয়ে ফলত উদ্ভিদজোপাই ৰাইজোবিয়াম বেক্টেৰিয়াৰ জৰিয়তে নাইট্ৰজেন গ্ৰহণ কৰি পৰিপুষ্টি লাভ কৰে আৰু ইয়াৰ পৰিৱৰ্তে উদ্ভিদজোপাই ৰাইজোবিয়াম বেক্টেৰিয়াক খাদ্য আৰু আশ্ৰয় প্ৰদান কৰে আৰু এনেদৰে সিহঁতৰ মাজত এটা সহজীৱী সম্বন্ধ গঢ় লৈ উঠে আমি ইতিমধ্যে সহজীৱী সম্বন্ধৰ কথা আলোচনা কৰি আহিছোঁ গতিকে এনেকুৱা ধৰণৰ সহজীৱী সম্বন্ধ উদ্ভিদৰ কাৰণে অতি প্ৰয়োজনীয় য'ত পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰি পৰিপুষ্টি লাভ কৰাত সহায় হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে এই পাঠটোত বিভিন্ন ধৰণৰ উদ্ভিদে কেনেকৈ খাদ্য প্ৰস্তুত কৰে সেই সম্পৰ্কে আলোচনা কৰিলোঁ আৰু মই আশা কৰিছোঁ তোমালোকে এই পাঠটিৰ পৰা উপকৃত হৈছা আজি আমি থোৰতে কি আলোচনা কৰিলোঁ সেই বিষয়ে এবাৰ সহিয়াই চাওঁ আহা কাৰ্বহাইড্ৰেটৰ বাহিৰেও উদ্ভিদে আন খাদ্য সংশ্লেষণ কৰে উদ্ভিদৰ অন্য ধৰণৰ পৰিপুষ্টি যেনে পৰজীৱী পতংগভোজী আৰু মৃতজীৱীয় পৰিপুষ্টি পদ্ধতিৰ বিষয়ে শিকিলোঁ ৰাইজোবিয়ামৰ নিচিনা কিছুমান বেক্টেৰিয়া সহায়ত আৰু জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগেৰে মাটিত পৰিপোষকবোৰ পূৰ হয় এতিয়া আমি কেইটামান গৃহকাৰ্য কৰিম তোমালোকে গৃহকাৰ্যকেইটা লিখি লোৱা এবিধ পৰজীৱী উদ্ভিদৰ নাম লিখা এবিধ মৃতজীৱী উদ্ভিদৰ নাম লিখা আৰু এবিধ পোক পতংগ খোৱা উদ্ভিদৰ নাম লিখা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এই পাঠটোত যিখিনি কথা আলোচনা কৰিলোঁ আশা কৰিছোঁ তোমালোকে উপকৃত হ'লা আমি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি পাঠ ইমানতে সামৰিছোঁ ধন্যবাদ